বিশ্বনাথ জিলাৰ বিহালী উন্নয়ন খণ্ডৰ কোলাগুৰি পথাৰ এনে এখন গাঁও যি উন্নয়নৰ পোহৰে আজিও ঢুকি পোৱা নাই। আজি পৰ্যন্ত গাঁওখনত নিৰ্মাণ নহল পথ আৰু দলঙৰ। 4 লেনযুক্ত ঘাইপথৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত অৱস্থিত গাঁওখনত পথ আৰু দলঙৰ অৱস্থা দেখিলে চকু কপালত উঠিব। উক্ত বাঁহৰ দলঙৰ পৰা পৰি এজন লোকৰ কালি মৃত্যু হৈছে। আজিও এজন লোক দুৰ্ঘটনাত পতিত হৈছে। সেয়েহে ৰাইজৰ দাবী অতি শীঘ্ৰে উক্ত পথ আৰু দলংখন নিৰ্মাণ কৰিব লাগিব, অন্যথা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ল'ব। চৰকাৰক অনুৰোধ জনাইছোঁ, ঘাইপথৰ পৰা আমাৰ কোলাগুৰি ৰাস্তা দলংখন নিৰ্মাণ কৰি দিব লাগে অতি সোনকালে। মানুহকৈ ইয়াত মৰিছে, দলংখন পাৰ হওঁতে মানুহগিৰিখিনি মৰিছে, সেইখন সোনকালে আমাক বনাই দিব লাগে। ৱাৰ্ড নম্বৰ 9 হৈ আছে চেৰিলিয়া পঞ্চায়ত। দলংটো সোনকালে কৰি দিব লাগে। আমাক চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ। আৰু যোৱাকালি তেনেকুৱা এজন বয়সস্থ মানুহ দলঙৰ পৰা পৰি মানুহ এজন মৃত্যু হৈছে। নৰ্থ ইষ্ট নিউজ আছাম, সততাৰে ৰাইজৰ স্বাৰ্থ। নৰ্থ ইষ্ট নিউজ।